দেৱগুৰু বৃহস্পতিৰ পুত্ৰ কচক কিয় দৈত্যগুৰু শুক্ৰাচাৰ্যৰ আশ্ৰমলৈ পঠোৱা হৈছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি শুনো দৈত্যগুৰু শুক্ৰাচাৰ্যৰ জীয়ৰী দেৱযানী আৰু গুৰু বৃহস্পতিৰ পুত্ৰ কচৰ কাহিনী। প্ৰাচীন কালত তিনিও লোকৰ অধিপত্যৰ বাবে দেৱতা আৰু অসুৰসকলৰ মাজত প্ৰায়ে অৰিয়া-অৰি আৰু সঘনে যুদ্ধ বিগ্ৰহ লাগি আছিল। সেয়েহে দুই বৈৰী পক্ষই দুজন মহান গুৰুৰ আশীষ লাভ কৰিছিল। তাৰে এজন আছিল মহান বেদ প্ৰদত্ত বৃহস্পতি দেৱকুলৰ গুৰু, আনহাতে মহাজ্ঞানী শুক্ৰাচাৰ্য আছিল অসুৰসকলৰ গুৰু। গুৰু শুক্ৰাচাৰ্যই জানিছিল সঞ্জীৱনীৰ মন্ত্ৰৰ গুপুত ৰহস্য। সেই মন্ত্ৰৰ বলেৰে তেওঁ মৃত লোকক পুনৰ জীয়াই তুলিব পাৰে। এই ত্ৰিলোকত গুৰু শুক্ৰাচাৰ্যৰ বাদে আন কোনেও এই মন্ত্ৰ জনা নাছিল। গুৰু শুক্ৰাচাৰ্যৰ এই বলত বলীয়ান হৈ অসুৰসকলে গুৰু গোসাঁই কাকো নমনা হৈছিল। যিহেতু যুদ্ধত নিহত হ'লেও অসুৰসকলে গুৰু শুক্ৰাচাৰ্যৰ মন্ত্ৰৰ বলত পুনৰ জীৱন লাভ কৰিছিল। সেয়েহে তেওঁলোকে বাৰে বাৰে দেৱতাসকলৰ লগত যুদ্ধ কৰিছিল। এইদৰে চিৰবৈৰী অসুৰৰ সৈতে হোৱা নিৰন্তৰ যুদ্ধত অতিষ্ঠ দেৱতাসকলৰ সেইটোৱে এটা যেন ডাঙৰ চিন্তা আছিল। সেয়েহে এই কথা বহু সময় ভাবি চিন্তি দেৱতাসকলে তেওঁলোকৰ গুৰু বৃহস্পতিৰ পুত্ৰ কচৰ ওচৰলৈ গৈ এক সহায় বিচাৰিলে। দেৱতাসকলে গৈ কচক এই বুলি অনুৰোধ কৰিলে যে তেওঁ শুক্ৰাচাৰ্যৰ ওচৰলৈ যাব লাগে আৰু হাতে ভৰিয়ে ধৰি যেনে তেনে তেওঁৰ অন্তৰ জয় কৰি তেওঁৰ শিষ্য হিচাপে গ্ৰহণ কৰিবলৈ মান্তি কৰাব লাগে। কাৰণ শিষ্য হোৱাৰ পিছতহে গুৰুৰ ঘনিষ্ঠ বা আস্থাভাজন হৈ চল কৌশল কৰি তেওঁৰ পৰা সঞ্জীৱনী মন্ত্ৰৰ ৰহস্য লাভ কৰি তেওঁলোকে যুগ যুগ ধৰি অসুৰৰ হাতত ভুঞ্জি থকা এই অত্যাচাৰ উৎপীড়নৰ অন্ত পেলাব পাৰিব। দেৱগণৰ এই অনুৰোধত কচ মান্তি হ'ল। লগে লগে তেওঁ শুক্ৰাচাৰ্যক সাক্ষাৎ কৰাৰ উদ্দেশ্যে ৰাওনা হ'ল। সেই সময়ত শুক্ৰাচাৰ্যৰ নিবাস হ'ল অসুৰৰাজ বৃষ পৰ্বৰ ৰাজধানীত। কচেও চিধা চিধিকৈ গৈয়ে শুক্ৰাচাৰ্যৰ বাসভৱন ওলালগৈ। গুৰুক ভক্তিভাৱে সেৱা জনাই তেওঁ ক'লে যে হে আচাৰ্যদেৱ, মই ঋষি অংগিৰাৰ পুত্ৰ, অৰ্থাৎ দেৱগুৰু বৃহস্পতি মোৰ পিতা। মোৰ নাম হৈছে কচ। মই ব্ৰহ্মচাৰী। বিদ্যা অৰ্জনৰ বাবে আপোনাৰ ওচৰলৈ আহিছোঁ। মই জনাত বিদ্যা অৰ্জনৰ উদ্দেশ্যে অহা শিষ্যক জ্ঞানী গুৰুৱে নীতি অনুসৰি কদাপি বিমুখ নকৰে। কচে এনেদৰে অনুৰোধ কৰাত শুক্ৰাচাৰ্যও সন্মত হ'ল। তেওঁ ক'লে যে বাচা কচ, তুমি উচ্চ বংশৰ সন্তান। মই তোমাক শিষ্য হিচাপে গ্ৰহণ কৰিলোঁ। আজি মোৰ মনৰ অভিলাষ এটা পূৰণ হ'ল যে তোমাৰ পিতা দেৱগুৰু বৃহস্পতিৰ প্ৰতি মোৰ অন্তৰৰ শ্ৰদ্ধা ভক্তি নিবেদন কৰাৰ সুযোগ এটা লাভ কৰিলোঁ। এনেদৰে বহু বছৰ ধৰি কচ গুৰু শুক্ৰাচাৰ্যৰ তত্ত্বাৱধানতেই থাকিল। এনেদৰে গুৰুগৃহৰ সকলো কামবোৰ তেওঁ অতি নিয়াৰিকৈ কৰি গুৰুৰ প্ৰিয় আৰু অতি মৰমৰ হৈ পৰিছিল। এইফালে আকৌ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ দেৱযানী নামে এগৰাকী দীপলীপ কন্যা আছিল। গুৰু শুক্ৰাচাৰ্যয়ো জীয়েকক প্ৰাণ ভৰি মৰম কৰিছিল। কচ যিহেতু শুক্ৰাচাৰ্যৰ গৃহত আছিল, এনেদৰেই দেৱযানীৰ লগত চিনা পৰিচয় হৈছিল। সেয়ে কচে নাচ গানৰ উপৰিও অন্য মন ভাল লগোৱা কাম কৰি দেৱযানীৰ মনত আনন্দ দিছিল। সেয়েহে কচে দেৱযানীৰ ভালপোৱা লাভ কৰিছিল। পিছে কচে সদায় ব্ৰহ্মচৰ্য ব্ৰত বা সংযম কঠোৰভাৱে ৰক্ষা কৰিছিল। এইফালে কচ গুৰুগৃহত থকা বুলি জানি অসুৰবিলাক শংকিত হৈছিল।
কিজানি শুক্ৰাচাৰ্যৰ পৰা সঞ্জীৱনী মন্ত্ৰ আত্মসাৎ কৰাৰ গুপুত উদ্দেশ্য লৈয়ে তেওঁ নিশ্চয় গুৰুগৃহত আছেহি। কচৰ প্ৰতি অসুৰৰ মনত এনে সন্দেহ ভাৱ জন্ম হ'ল। সেয়েহে অসুৰসকলে ভাবিলে যে কচক এই কাৰ্যৰ পৰা কেনেকৈ বাধা দিব পাৰি। এনেদৰে বহুদিন পাৰ হৈ গ'ল। এদিনাখন কচে পথাৰত গুৰু শুক্ৰাচাৰ্যৰ গৰু চৰাই আছিল। তেনেতে অসুৰবোৰে চেক বুজি তেওঁক গবা মাৰি ধৰি মাৰি কাটি গাৰ মঙহ কুকুৰক ভক্ষণ কৰিবলৈ দিলে। সন্ধিয়া যেতিয়া লাগিল, গৰুবোৰ নিজে নিজে আহি ঘৰ চাপিলহি। পিছে কচৰহে কোনো দেখা দেখি নাছিল। কচক এনেদৰে সন্ধিয়া হৈ যোৱাৰ পাছতো নহা দেখি দেৱযানীৰ মনত এক চিন্তা জন্মিল। তেওঁ পিতৃ শুক্ৰাচাৰ্যৰ ওচৰলৈ লৰালৰিকৈ গৈ ইনাই বিনাই কান্দি কান্দি ক'লে যে পিতা, বেলি মাৰ গ'ল। পিছে আপোনাৰো সান্ধ্য পূজা আহ্নিক সম্পন্ন হ'ল, অথচ কচ এতিয়াও ঘূৰি অহা নাই। গৰুৰ পোৱালিবোৰ নিজে নিজে ঘৰ পালেহি। সেয়েহে মোৰ মনত শংকা জন্মিছে যেন কচ নিশ্চয় কিবা বিপদত পৰিছে। হে পিতা, কচৰ যদি কিবা হয় মই কেনেকৈ জীয়াই থাকিম? দেৱযানীৰ এনে বিলাপ দেখি জীয়েকৰ মৰমতে শুক্ৰাচাৰ্যই সঞ্জীৱনী মন্ত্ৰ প্ৰয়োগ কৰি মৃত কচক আহ্বান কৰিলে। লগে লগে কচে পুনৰ জীৱন লাভ কৰিলে আৰু গুৰুগৃহলৈ ঘূৰি আহি হাঁহি মুখে মাত লগালে। দেৱযানীয়ে এইদৰে কচক দেখা পাই সুধিলে যে তেওঁৰ ইমান দেৰি কিয় হ'ল। তেতিয়া কচে ক'লে যে তেওঁ পথাৰত গৰু চৰাই থাকোঁতেই আচম্বিতে অসুৰবোৰে তেওঁক বেৰি ধৰি হত্যা কৰিলে। তেওঁনো কেনেকৈ জীয়াই উঠিল একোকে নাজানে। এনেদৰে আন এদিনাখনৰ কথা। দেৱযানীৰ বাবে ফুল আনিবলৈ কচ গৈছিল বনলৈ। সেইদিনাও অসুৰবোৰে তেওঁক ধৰি হত্যা কৰিলে। তাৰ পিছত তেওঁৰ গাৰ মঙহ পিহি খুন্দি পিঠাগুড়িৰ নিচিনা কৰি সাগৰৰ পানীত মিহলাই দিলে। সেইদিনাও বহু দেৰিলৈকে কচ ঘূৰি নহা দেখি দেৱযানী পুনৰ পিতৃৰ কাষ চাপিল। কন্যাৰ মৰমত পিতাকে এইবাৰো সঞ্জীৱনী মন্ত্ৰৰ বলেৰে কচক জীয়াই তুলিলে আৰু সাগৰৰ পানীৰ মাজৰ পৰা উঠি আহি কচে সকলো কথা বৰ্ণনা কৰি ক'লে। এনেদৰে বাৰে বাৰে কচে জীৱন লাভ কৰা দেখি অসুৰবোৰে এইবাৰ নতুন এটা বুদ্ধি পাঙিলে। সিহঁতে এইবাৰ কচক জুইৰে পুৰি ছাইবোৰ সুৰাৰ লগত মিহলাই গুৰু শুক্ৰাচাৰ্যক পান কৰিবলৈ দিলে। গুৰু শুক্ৰাচাৰ্যয়ো বিনা দ্বিধাই সেই পানী সেৱন কৰিলে। সিদিনাও পিছে সাজ লগালৈকে কচৰ কোনো দেখা দেখিয়ে নাছিল। এনেদৰে গৰখীয়া অবিহনেই গৰুবোৰ ঘৰলৈ আহিল। তাকে দেখি দেৱযানী তৎক্ষণাৎ পিতৃৰ ওচৰ চাপিল আৰু কচক ঘূৰাই আনিবৰ বাবে তেওঁ কাকুতি মিনতি কৰিলে। শুক্ৰাচাৰ্যৰ বুজনিয়েও যে অবোধ পুত্ৰীক শান্ত কৰিব নোৱাৰিলে। তেওঁ ক'লে, চোৱা পুত্ৰী, মই বাৰে বাৰে কচক জীয়াই তুলিছোঁ, কিন্তু যি দেখিছোঁ এই অসুৰবোৰে কচক বধ কৰিবৰ বাবে উঠি পৰি লাগিছে। হে আই, তুমিতো জানাই সকলোৰে মৃত্যু এদিন নহয় এদিন হ'বই। তোমাৰ দৰে জনা বুজা লোকে তাৰ বাবে দোষ কৰাটো উচিত নহয়। তোমাৰ ৰূপ যৌৱন আছে, সকলোৰে সদিচ্ছা আৰু আশীষ আছে। উপভোগ কৰিবলৈ তোমাৰ হাতত ওৰেতো জীৱন আছে, গতিকে দুখ নকৰিবা। পিতৃ শুক্ৰাচাৰ্যৰ এনে কথাত জীয়ৰী দেৱযানীয়ে মনত বৰ দুখ পাইছিল, কাৰণ দেৱযানীয়ে কচক গভীৰভাৱে ভাল পাইছিল। সেয়েহে তেওঁ পিতাকক পুনৰ ক'লে, অংগীৰাৰ নাতি আৰু বৃহস্পতিৰ সুপুত্ৰ কচ এজন নিষ্কলংক বালক। তেওঁ অহৰ্নিশে নিস্বাৰ্থভাৱে আমাৰ সেৱা শুশ্ৰূষা কৰি আহিছে। মই তেওঁকেই ভাল পাওঁ। অসুৰবোৰে তেওঁক নিৰ্দয়ভাৱে হত্যা কৰিলে। তেওঁৰ অবিহনে মোৰ জীৱন নিষ্প্ৰভ আৰু নিৰৰ্থক। গতিকে হে পিতা,
তুমি যদি কচক জীয়াই তুলিব নোৱাৰা তেনেহ'লে ময়ো মৃত্যুৰ সেই পথকে বাছি ল'ম। এই বুলি দেৱযানীয়ে অন্ন জল ত্যাগ কৰি যোগাসনত বহিল। কন্যাৰ এই দুখ দেখি গুৰু শুক্ৰাচাৰ্যৰ অন্তৰ ভাগি পৰিল। অসুৰবোৰৰ ওপৰত তেওঁৰ ভীষণ খং উঠিল। তেওঁ মনে মনে ভাবিলে, ব্ৰহ্ম হত্যা মহাপাপ কৰাৰ বাবে অসুৰবোৰে সমুচিত প্ৰতিফল ভুগিবই। লগে লগে তেওঁ সঞ্জীৱনী বিদ্যা প্ৰয়োগ কৰি কচক ঘূৰি আহিবলৈ আহ্বান জনালে। পিছে সেই সময়ত কচৰ দেহা গুৰু শুক্ৰাচাৰ্যৰ পাকস্থলীত সুৰাৰ লগত মিহলি হৈ আছিল। সঞ্জীৱনী মন্ত্ৰৰ বলত তেওঁৰ দেহত প্ৰাণ সঞ্চাৰ হ'ল ঠিকেই, কিন্তু গুৰুৰ পাকস্থলীৰ পৰা ওলোৱা বাট বিচাৰি নাপাই গুৰুৰ উদৰৰ পৰাই মাত লগাই সঁহাৰি দিলে। গুৰু শুক্ৰাচাৰ্যই এনে কাৰ্য হোৱা দেখি হতবম্ব হ'ল। তেতিয়া তেওঁ খঙেৰে কচক সুধিলে, হে ব্ৰহ্মচাৰী বালক, তুমি মোৰ দেহৰ ভিতৰত প্ৰৱেশ কৰিলা কেনেকৈ? গুৰু শুক্ৰাচাৰ্যই এনেদৰে সোধাত কচেও সকলো কথা বিৱৰি ক'লে। তেতিয়া শুক্ৰাচাৰ্যয়ো অসুৰসকলক ক'লে যে বৰ গৰ্হিত কাম কৰিছে ইহঁতে। অসুৰবোৰৰ এনে কাৰ্য দেখি গুৰু শুক্ৰাচাৰ্যৰ মনত ভীষণ ক্ৰোধভাৱ জন্ম হ'ল। সেয়েহে বৈশাম্পায়ন মুনিয়ে কৈছেই যে অসুৰহঁতে আশ্চৰ্যৰ সুৰা সেইদৰে দূষিত কৰা বুলি জানি মহা অনুভৱ, মহাজ্ঞানী, মহাতেজস্বী তপস্বী শুক্ৰাচাৰ্যৰ খঙত ৰ'ব নোৱাৰা হ'ল। তেতিয়া তেওঁ মানৱ জাতিৰ কল্যাণৰ বাবে এইদৰে কৈছিল যে জ্ঞানৰ অভাৱত যি মদ্যপান কৰে তেওঁলোকক ধৰ্মই ত্যাগ কৰিব। তেনে লোক সকলোৰে ঘৃণাৰ পাত্ৰ হ'ব। এয়া সমগ্ৰ মানৱ জাতিলৈ মোৰ বাণী। এই বাণী অলংঘনীয় ধৰ্মনীতি হিচাপে গণ্য কৰিবই লাগিব। শুক্ৰাচাৰ্যই এইদৰে অসুৰক অভিশাপ দিয়াৰ পিছত তেওঁ দেৱযানীলৈ চাই ক'লে যে আই, এটা আহুকাল হ'ল নহয়। কচ জীয়াই থাকিবলৈ হ'লে মোৰ উদৰ ফালি ওলাই আহিব লাগিব। তেনে কৰিলে মোৰ মৃত্যু অনিবাৰ্য। মোৰ মৃত্যুৱেই তোমাৰ জীৱন বচাব পাৰিব। পিতৃৰ মুখত এনে কথা শুনাৰ লগে লগে শোকে যেন দেৱযানীৰ বুকুত খুন্দা মাৰি ধৰিলে। তেওঁ কান্দি কান্দি ক'লে যে হে পিতা, তোমালোক দুজনৰ এজনৰ মৃত্যু হ'লেও মই বাচি নাথাকোঁ, সেইটো কিন্তু খাটাং, জানিবাই। এনেদৰে উভয় সংকটৰ পৰা উদ্ধাৰৰ উপায় বিচাৰি থাকোঁতে হঠাৎ শুক্ৰাচাৰ্যৰ মনত এটা কথা খেলালে। তেতিয়া তেওঁ কচক মাত লগাই ক'লে, হে বৃহস্পতি নন্দন, তোমাৰ ইয়ালৈ আগমনৰ অভিপ্ৰায় মই এতিয়াহে বুজিলোঁ আৰু সঁচাকৈয়ে আজি তুমি সেই অভিপ্ৰায় পূৰণ কৰিলা। মোৰ প্ৰাণাধিক কন্যা দেৱযানীৰ বাবেই মই তোমাক পুনৰ জীয়াই তুলি মোৰ উদৰৰ পৰা বাহিৰলৈ উলিয়াই আনিব লাগিব। তেতিয়াহে মোৰ মৃত্যু হ'ব। অথচ সেই দেৱযানীৰ কাৰণে মই মৰিবও নোৱাৰোঁ, বাচিও থাকিব লাগিব। এনে পৰিপ্ৰেক্ষিতত একমাত্ৰ উপায় এটাই আছে যে মই তোমাক সঞ্জীৱনী বিদ্যা শিকাম। তুমি মোৰ উদৰ বিদীৰ্ণ কৰি ওলাই অহাৰ ফলত মোৰ মৃত্যু হ'ব। তেতিয়া তুমি মই শিকোৱা সেই সঞ্জীৱনী বিদ্যা প্ৰয়োগ কৰি মোৰ নিষ্প্ৰাণ দেহ পুনৰ জীয়াই তোলাবা, যাতে দেৱযানীয়ে আমাৰ দুজনৰ কোনো এজনৰ বাবেও শোক কৰিবলগীয়া নহয়। সেই কথামতে শুক্ৰাচাৰ্যই কচক সঞ্জীৱনী বিদ্যা শিকালে। লগে লগে মেঘৰ আচ্ছাদন ফালি ওলাই অহা পূৰ্ণিমাৰ জোনটোৰ নিচিনাকৈ কচ শুক্ৰাচাৰ্যৰ দেহৰ অভ্যন্তৰৰ পৰা ওলাই আহিল। লগে লগেই মহান শুক্ৰাচাৰ্যৰ ছিন্ন ভিন্ন দেহ মাটিত ঢলি পৰি কচৰ সন্মুখতেই তেওঁৰ মৃত্যু হ'ল। পিছে কচেও গুৰু শুক্ৰাচাৰ্যৰ পৰা শিকা সঞ্জীৱনী বিদ্যাৰ সহায়ত তৎমুহূৰ্ততে গুৰুদেৱক জীয়াই তুলিলে। পুনৰ জীৱন লাভ কৰাত গুৰুৰ হাতযোৰ কৰি সেৱা জনাই কচে ক'লে যে প্ৰভু, যি গুৰুৱে অজ্ঞজনক জ্ঞান দান কৰে তেওঁ পিতৃতুল্য
আনহাতে মই পুনৰ জনম লভি আপোনাৰ উদৰৰ পৰা ওলাই আহিলোঁ। সেইবাবে আপুনি মোৰ জন্মদাত্ৰী মাতৃস্বৰূপাও। এনেদৰে শুক্ৰাচাৰ্যৰ অধীনত বিদ্যা শিক্ষা লৈ কচ আৰু ভালেমান দিন গুৰুগৃহত থাকিল। ইতিমধ্যে দেৱগণৰ নিৰ্দিষ্ট সময়ৰ অন্ত পৰিল। সঞ্জীৱনী বিদ্যা শিক্ষা লাভৰ অভিপ্ৰায়ো সিদ্ধি হ'ল। সেইবাবে তেওঁ গুৰুৰ পৰা বিদায় লৈ দেৱলোকলৈ ঘূৰি যাবলৈ সাজু হ'ল। এনেদৰেই বিদায় লৈ যাবলৈ ওলোৱাত দেৱযানীয়ে কোমল মাতেৰে ক'লে, হে ঋষি শ্ৰেষ্ঠ অংগীৰাৰ পৌত্ৰ কচ, তুমি বংশ গৌৰৱ, নিষ্কলংক জীৱন যাত্ৰা আৰু জ্ঞান অৰ্জনৰ কৃচ্ছ সাধনাৰ মোৰ অন্তৰ জয় কৰিছা। তুমি অবিচল নিস্বাৰ্থৰে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি আহিছা যদিও মই তোমাৰ প্ৰতি গভীৰ প্ৰেম অনুভৱ কৰি আহিছোঁ। সেয়েহে মই ভাবোঁ যে তুমি মোক যাতে তোমাৰ পত্নীৰূপে গ্ৰহণ কৰা আৰু মোক সুখী কৰি ৰাখা। কাৰণ মহান দেৱগুৰু বৃহস্পতি মোৰো পূজনীয়। তুমিও হৈছা মোৰ সেৱাৰ পাত্ৰ। দেৱযানীৰ এনে কথা শুনি কচেও ক'লে, হে সুচৰিত্ৰা দেৱযানী, তুমি হৈছা গুৰুকন্যা, সেয়ে মোৰ মান সন্মানৰ পাত্ৰী। মই তোমাৰ পিতৃদেহৰ পৰা ওলাই পুনৰ জীৱন পাইছোঁ। সেইবাবে মই তোমাৰ ভাতৃ হ'লোঁ। গতিকে হে প্ৰিয় ভগ্নী, মই তোমাক বিবাহ কৰাব লাগে বুলি কোৱাটো সংগত নহয়। কচে এইদৰে কোৱাত দেৱযানীয়েও কচক নানান প্ৰকাৰে বুজালে যে হে কচ, তুমি দেখোন গুৰু বৃহস্পতিৰহে পুত্ৰ, মোৰ পিতৃৰ সন্তান কেনেকৈ হ'বা? মই তোমাক গভীৰভাৱে ভাল পাওঁ। সেইবাবে মোৰ পিতায়ে তোমাক বাৰে বাৰে জীয়াই তুলিছে। মই সদায়ে তোমাক একান্তভাৱে ভাল পাই আছোঁ আৰু তোমাক পতি হিচাপে পাবলৈ কামনাও কৰিছোঁ। মোৰ নিচিনা এগৰাকী নিষ্পাপ আৰু নিষ্কলংক কন্যাৰ পবিত্ৰ প্ৰেমক তুমি উপেক্ষা কৰা উচিত নহয়। পিছে দেৱযানীয়ে এনেদৰে হাজাৰ বুজোৱাতো একো কামত নিদিলে। দেৱযানীৰ সকলো চেষ্টাই যেন নিষ্ফল হ'ল। তাৰপিছত কচে উত্তৰ দিলে, হে দেৱী, মোক অধৰ্ম বা অনৈতিকতাৰ পথ ল'বলৈ অনুৰোধ নকৰিবা। তুমি অপৰূপা সুন্দৰী। এতিয়া চকুৱে মুখে খঙৰ অভিব্যক্তি ফুটি ওলোৱা বাবে তোমাক আৰু সুন্দৰ দেখা গৈছে। কিন্তু মই তোমাৰ ভাতৃ। সেয়েহে মোৰ বিনম্ৰ তোমালৈ অনুৰোধ যে তুমি মোক এতিয়া বিদায় দিয়া। চিৰদিন মোৰ নমস্য গুৰু শুক্ৰাচাৰ্যৰ সেৱাত ব্ৰতী হোৱা। এইবুলি কৈয়ে কচে দুয়োৰে পৰা বিদায় লৈ দেৱলোকলৈ গুচি গ'ল। বন্ধু বান্ধৱীসকল, এয়াই আছিল দেৱযানী আৰু কচৰ কাহিনী। লগতে কচে দেৱলোকৰ পৰা দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰত লাভ কৰিবলৈ অহা সঞ্জীৱনী মন্ত্ৰৰ এয়াই কাহিনী। এই কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। আৰু কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।